নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। ইয়াৰ আগতে আমি ভিডিঅ' বনাইছিলোঁ যে আসাম ইউনিভাৰ্চিটিত PG এডমিশ্যন প্ৰচেছটো কেনেকৈ হ'ব তাৰ ওপৰত মই অলপমান হিণ্টছ আপোনালোকক দিছিলোঁ আৰু নিশ্চয় আপোনালোকে বহুত ষ্টুডেণ্টছ কেণ্ডিডেটে আসাম ইউনিভাৰ্চিটি শিলচৰত PG এডমিশ্যনৰ বাবে এপ্লাই কৰিছে ইন ডিফাৰেণ্ট কৰ্চেছ। বাট আপোনালোকৰ মনত ডাউট আছিল যে আসাম ইউনিভাৰ্চিটিত এইবাৰ PG এডমিশ্যন প্ৰচেছটো কি হ'ব আৰু মই আপোনালোকক তাতে জনাইছিলোঁ যে প্ৰচেছ আপোনালোকৰ PG এডমিশ্যন কি হ'ব ইয়াৰ কাৰণে আসাম ইউনিভাৰ্চিটি শিলচৰে ছেপাৰেটকৈ আপোনালোকৰ বাবে এডমিশ্যন গাইডলাইনছ ইছ্যু কৰিব। চ' তাৰপিছত আমি ক'ব পাৰিম যে আপোনালোকৰ এডমিশ্যন প্ৰচেছটো কি হ'ব। যিয়ে নহওক এতিয়া কথাটো হ'ল যে আসাম ইউনিভাৰ্চিটি শিলচৰে PG এডমিশ্যন প্ৰচেছ PG এডমিশ্যন গাইডলাইনছ পাব্লিছ কৰিছে। ইয়াতে ডিটেইলছত আমি ডিছকাশ্যন কৰিম যে এইবাৰ আপোনালোকৰ PG এডমিশ্যন কেনেকৈ হ'ব, অ'কে, আপোনালোকৰ এণ্ট্ৰেন্স টেষ্ট কেনেকৈ হ'ব, কিমান মাৰ্কৰ এণ্ট্ৰেন্স এক্সাম হ'ব, কি গাইডলাইনছ আছে, কেনেকৈ আপোনালোকে ফ'ল' কৰিব লাগিব, গোটেইখিনি আমি ডিটেইলছত ডিছকাশ্যন কৰিম। বাট আপোনালোকক মই ৰিকুৱেষ্ট, যদি আপুনি আসাম ইউনিভাৰ্চিটি শিলচৰত যদি আপোনালোকে PG এডমিশ্যনৰ বাবে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব। এইটো আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে চাওক, ইয়াতে আপোনালোকক মই জনাব বিচাৰোঁ যে আসাম ইউনিভাৰ্চিটি শিলচৰে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম ডেটো ডিক্লেয়াৰ কৰিছে। কোন তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে notification on the guidelines for admission to PG courses 2021-22 ইয়াতে ক্লিক কৰিলে আপোনালোকৰ নটিছটো বা গাইডলাইনছটো আপোনালোকৰ ডাউনলোড হৈ যাব। মই অলৰেডি ডাউনলোড কৰিছিলোঁ, জাষ্ট মই অ'পেন কৰিম। ইয়াতে চাব পাৰে আপোনালোকে, নিশ্চয় চাব পাৰিছে। ইয়াতে আসাম ইউনিভাৰ্চিটি শিলচৰ মই আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াতে চাওক, আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনলাইন হ'ব আৰু আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ফ্ৰম 25 নৱেম্বৰ টু 5 ডিচেম্বৰ। 25 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এণ্ট্ৰেন্স এক্সাম ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ এক্সাম চলিব আপ টু 5 ডিচেম্বৰ 2021। যিহওক আমি ডিটেইলছত ডিছকাশ্যন কৰিম ওৱান বাই ওৱান, এজ ৱেল এজ এক্সাম শিডিউলো দি আছোঁ, অনলাইন এক্সাম শিডিউল, সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে চাওক, প্ৰথমতে পেৰাটো আপোনালোকে কি কৈছে, অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ইউনিভাৰ্চিটি এডমিশ্যন কমিটি 2021 and as approved by the vice chancellor, it is notified that the following guidelines will be followed for admission to PG courses 2021 both for Silchar and Difu campus. So on the recommendation of the University Admission Committee and the approval of the Vice Chancellor, আপোনালোকৰ বাবে এই শিডিউলখিনি ইস্যু কৰা হৈছে। প্ৰথমতে চাওক, ইয়াতে নাম্বাৰ ওৱান চাব, এপ্ৰুভেল অফ এপ্লিকেশ্যন বাই দ্য ডিপাৰ্টমেণ্ট। আপোনালোকে এপ্লাই কৰিছে এডমিশ্যনৰ বাবে, আপোনালোকৰ এপ্লিকেশ্যন এপ্ৰুভ কৰা হ'ব অন 23 নৱেম্বৰ 2021। অ'কে, বাই 23 নৱেম্বৰ 2021 আপোনালোকৰ এপ্লিকেশ্যন এপ্ৰুভ হৈ যাব। দেন অনলাইন এণ্ট্ৰেন্স টেষ্ট আপোনালোকৰ ষ্টাৰ্ট হ'ব ফ্ৰম 25 নৱেম্বৰ আপ টু 5 ডিচেম্বৰ 2021। দেন পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট, অনলাইন টেষ্ট হোৱাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ব অন 7 ডিচেম্বৰ 2021। দেন পে'মেণ্ট অফ ফিজ ফৰ লিষ্ট কেণ্ডিডেটছ, যিবিলাক কেণ্ডিডেট ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব তেখেতসকলে এডমিশ্যন ফি পে'মেণ্ট কৰিব লাগিব বাই 7 and 8 ডিচেম্বৰ 2021। দেন ছেকেণ্ড মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ কৰিব অন 11 ডিচেম্বৰ 2021 আৰু ছেকেণ্ড মেৰিট লিষ্টত যিবিলাক কেণ্ডিডেটৰ নাম আহিব তেখেতসকলে এডমিশ্যন ফি পে'মেণ্ট কৰিব লাগিব ইন বিটুইন 11 and 13 ডিচেম্বৰ 2021। দেন কমেন্সমেণ্ট অফ ফাৰ্ষ্ট ছেমিষ্টাৰ PG ক্লাছেছ আপোনালোকৰ ষ্টাৰ্ট হ'ব ফ্ৰম 10 ডিচেম্বৰ 2021। আই হোপ আপোনালোকৰ এই শিডিউলখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া আপোনালোকৰ যিখিনি নোটছ আছে সেই নোটছখিনি আপোনালোকে চাব, মষ্ট ইম্পৰ্টেণ্ট। নাম্বাৰ 2 চাব, ইয়াতে কি কৈছে। Number 2, the department shall approve the application forms pending the TDC end semester marks if any. যদি কোনোবা ষ্টুডেণ্টছ এতিয়াও TDC ফাইনেল ছেমিষ্টাৰৰ মাৰ্কছ পোৱা নাই তেখেতসকলৰ এপ্লিকেশ্যনে এপ্ৰুভ কৰিব দিছে, পেণ্ডিং ৰাখিব মানা কৰিছে। থাৰ্ড নম্বৰটো চাব আপোনালোকে, the entrance test shall be conducted using the Assam University online examination portal. So আপোনালোকৰ মই অলৰেডি ক'লো যে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনলাইন হ'ব আৰু থ্ৰু কি হ'ব, থ্ৰু আপোনালোকৰ আসাম ইউনিভাৰ্চিটিৰ অনলাইন এক্সামিনেশ্যন পৰ্টেলৰ থ্ৰু দি হ'ব।
Okay, then the test will have the provision for both components, that is online test and PI. আৰু আপোনালোকৰ টেষ্টটো দুটা ভাগত ভগাব পাৰে, অনলাইন টেষ্ট আৰু PI, the personal interview হ'ব পাৰে, and it is up to the departments to conduct both, that is the online test and PI or only the online test. The schedule for online admission test is furnished at Annexure 1. So ইয়াতে কি কৈছে যে আপোনালোকৰ ডিপেণ্ড কৰে ডিপাৰ্টমেণ্টৰ ওপৰত। কোনোবা এজন এটা ডিপাৰ্টমেণ্টে যদি ভাবে যে তেখেতসকলে অনলাইন টেষ্ট আৰু PI দুটাই ল'ব পাৰে, আৰু যদি কোনোবা ডিপাৰ্টমেণ্টে ভাবে যে অকল অনলাইন টেষ্ট ল'ব, সেইটোও ল'ব পাৰে, ডিপেণ্ডছ অন দ্য ডিপাৰ্টমেণ্টছ। নেক্সট নাম্বাৰ 4 আপোনালোকে চাব, for online test MCQ type questions with 4 alternatives shall be mandatory. ইয়াতে কি কৈছে অনলাইন টেষ্টত আপোনালোকৰ MCQ টাইপ কোৱেশ্চন হ'ব, মাল্টিপল চইচ কোৱেশ্চন। প্ৰত্যেকটো কোৱেশ্চনৰ 4টা অল্টাৰনেটিভ এনসাৰ থাকিব, তাৰ ভিতৰত যিকোনো এটা কাৰেক্ট অপচন আপোনালোকে চুজ কৰিব লাগিব, আৰু ইয়াত আপোনালোকৰ নেগেটিভ মাৰ্কৰ বিষয়ে একো কোৱা নাই। নেক্সট নাম্বাৰ 5 চাব আপোনালোকে, the online test shall be 1 hour duration having maximum marks 50, আৰু আপোনালোকৰ যিটো অনলাইন টেষ্ট হ'ব মেক্সিমাম মাৰ্কছ হ'ব 50, আৰু আপোনালোকৰ টাইম হ'ব 1 hour 1 ঘণ্টাৰ বাবে। নাম্বাৰ 6 চাব, in case of both online test and PI, the maximum marks 50 will be distributed in the ratio of 4:1. Okay, that is 40 marks to online test and 10 marks to PI, personal interview. So ইয়াতে আপোনালোকে কি কৈছে, যদি কোনোবা ডিপাৰ্টমেণ্টে দুটাই লয় অনলাইন টেষ্ট আৰু PI দুটাই যদি লয়, তেনেহ'লে আপোনালোকৰ 50 মাৰ্কছত ডিভাইড কৰা হ'ব on 4:1. that means 40 marks for online test and 10 marks for PI. next number 7 আপোনালোকে চাব, 7 আপোনালোকে কি কৈছে, এপ্লিকেণ্টছ ক্লেমিং ৰিজাৰ্ভেশ্যন বেনিফিট নিড টু ছাবমিট দেয়াৰ কাষ্ট চাৰ্টিফিকেট। যিবিলাক এপ্লিকেণ্ট ৰিজাৰ্ভেশ্যন বেনিফিটছ পাব বিচাৰিছে, SC ST OBC EWS যিমান আছে, তেখেতসকলে কি কৰিব লাগিব, ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট আপোনালোকে আপোনালোকে শ্ব' কৰিব লাগিব। অ'কে, ইউ হেভ টু প্ৰডিউচ দ্য ক্লেমিং চাৰ্টিফিকেট, লাইক আপোনালোকৰ ST হ'লে ST চাৰ্টিফিকেট দিব লাগিব, EWS হ'লে EWS চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব, which is issued by the appropriate authority in the prescribed format. Next, number 8 চাব, applicant completing their graduation from colleges institution affiliated to the Assam University will get an additional weightage equivalent to 30% of their entrance test, online test plus PI if any score. So ইয়াতে কি কৈছে, যিবিলাক ক্যান্ডিডেট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা TDC কমপ্লিট কৰিছে আণ্ডাৰ আসাম ইউনিভাৰ্চিটি, তেখেতসকলে 30% weightage পাব, okay, on the marks scored in the entrance test and PI. Suppose out of 30, suppose আপুনি কি কৈছে out of 50, suppose ধৰি লওক 30 মাৰ্কছ পাইছে, আপুনি কিমান পাইছে, 30 মাৰ্কছ পাইছে, আৰু আপুনি আসাম ইউনিভাৰ্চিটিৰ যিকোনো কলেজ বা ইনষ্টিটিউশ্যনৰ পৰা TDC কমপ্লিট কৰিছে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপুনি আৰু 30% পাব। যিমান মাৰ্কছ আপুনি এণ্ট্ৰেঞ্চ এক্সাম আৰু PIত স্ক'ৰ কৰিব, আৰু কি পাব, 30% আপুনি এড পাব। চ' 0 0 কেঞ্চেল, 0 0 কেঞ্চেল, 3 3 9, চ' এডিশ্যনেল আৰু আপুনি 9 মাৰ্কছ পাব। যদি আপুনি PI আৰু অনলাইন এণ্ট্ৰেঞ্চত যদি 30 মাৰ্কছ পায়, তেনেহ'লে আৰু এডিশ্যনেল 9 মাৰ্কছ আপুনি পাব পাৰে, আৰু আপোনাৰ মাৰ্কছ হ'ব 39। অ'কে, নেক্সট আপুনি চাব ইয়াতে কি কৈছে, 8 নম্বৰ গ'ল। নাম্বাৰ 9 চাব, candidates seeking admission into PG program with honors or major subjects at undergraduate level will attract another weightage equivalent to 10% of their entrance test if any score. So কি কৈছে, যিবিলাক ক্যান্ডিডেট এডমিশ্যন ল'ব বিচাৰিছে PG প্ৰগ্ৰামত উইথ অনাৰ্ছ অৰ মেজৰ ছাবজেক্ট, তেখেতসকলে কি কৰা হ'ব, 10% আপোনালোকক weightage দিব, এক্সট্ৰা মাৰ্কছ দিয়া হ'ব। আপুনি যিমান মাৰ্কছ এণ্ট্ৰেঞ্চ এক্সামত পাব, তাৰ ওপৰত আৰু 10% পাব। ছাপ'জ আপুনি 40 পাইছে, অ'কে, অনলাইন টেষ্ট প্লাছ PI মিলি পেলাই দুটা মিলি পেলাই আপুনি 40 পাইছে, তাৰ ওপৰত আৰু 10% পাইছে। চ' 10% হ'লে আপোনালোকৰ কি হ'ব, যে ছাপ'জ 40 ইনটু 10%, তেনেহ'লে 4 মাৰ্কছ। চ' 40 প্লাছ 4 আপুনি 40 মাৰ্কছ পাব। নেক্সট নাম্বাৰ 10 আপোনালোকে চাব, ST Hills candidates of the state Assam applying for admission in Difu campus will be given special weightage equivalent to 20% of their entrance test. So যিবিলাক ST Hills candidate আছে আৰু যদি Difu campusত এডমিশ্যনৰ বাবে এপ্লাই কৰে, তেখেতসকলে 20% weightage পাব। অ'কে, ছাপ'জ আপুনি ধৰি লওক 30 পাইছে অনলাইন টেষ্ট প্লাছ PIত, তেনেহ'লে তাৰে আৰু 20% পাব। 20%, 30% আৰু 20% হ'লে কিবা 6, তেনেহ'লে আপোনাৰ মাৰ্কছ হ'ব 30 + 6 36 পাব। অ'কে, নেক্সট নাম্বাৰ 11 চাব,
candidate applying for a particular PG program but has not studied the concerned subject with honors pass at the undergraduate level, in case permitted, then the aggregate percentage of marks of both pass and honors in case of honors student or aggregate pass marks in case of pass student shall be considered for additional award of 30% provided the candidate has completed his or her graduation from colleges institution affiliated Assam University. So ইয়াতে আপোনালোকে কি কৈছে যিবিলাক ক্যান্ডিডেট সাপোজ আপোনাৰ আন্ডাৰ গ্ৰেজুৱেটত বেলেগ অনাৰ্স আছিলে বা পাস কোৰ্স আছিলে বাট পিজিত গৈ পেলাই বেলেগ সাবজেক্টত অনাৰ্স ল'ব বিচাৰিছে বা আগতে পাস কোৰ্স আছিল এতিয়া অনাৰ্স কোৰ্স ল'ব বিচাৰিছে তেখেতসকলৰ মাৰ্কসটো ক্যালকুলেট কৰা হ'ব অন দা বেচিস অফ এগ্ৰিগেট পাৰ্সেন্টেজ অফ মাৰ্কস হুইচ ইজ scored in pass as well as honor subject in the undergraduation. Okay, TDC त আপুনি pass certificate কিমান খিনি মার্ক পাইছে আৰু honor subject ত কিমান খিনি মার্কস পাইছে দুটা এগ্ৰিগেট কৰি পেলাই আপোনাৰ ক্যালকুলেশন কৰা হ'ব আৰু ইয়াতে আপোনালোকে কি কৈছে যিবিলাক আসাম ইউনিভাৰ্সিটিৰ ক্যান্ডিডেট হয় তেখেতসকলে কি পাব 30% ওয়েটেজ পাব এতে ইয়াতে আপোনালোকক ফৰ্মুলাও দি দিছে কেনেকৈ ক্যালকুলেশন কৰিব আপোনালোকৰ ফাইনাল মার্কস টো ফাইনাল স্কোৰস টো নাম্বাৰ 12 চাব The final score shall be calculated as per the scheme given below. So yate sabo paise Silchar campus aponaloke sabo final score raw score plus honors weightage plus Assam University weightage divided by 90 into 100. So yate raw score means what the marks obtained in the entrance test. Apuni entrance online entrance plus PI kiman marks paise hetok raw score boli koa jay plus honors weightage apunak honors weightage kiman percent dia hobo heto ami discussion kori ailu logote Assam University of under jodi apuni hoy tenale apuni kiman percent pabo heto ami discussion kori ailu ei duta mili pelai divided by 90 into 100 apunar marks ba score hobo then raw score ami gom palu DPU campus ot hole apunar final score calculation korabo raw score plus honors weightage plus AU weightage plus ST weightage okay divided by 110 hobo yate raw score means apuni online entrance plus apuni raw entrance means what apunalokor online entrance aru PI kiman pale then honors weightage apunalokor column already then Assam University weightage hetu moi kolu apunaloke kiman pabo aru ST weightage hetu moi discussion korilu je apunalokor kiman divided by 110 into 100 yata sabo moi apunaloke dekhai di asu jenoko apunalokor jodi apuni Assam University under 30% weightage pabo jodi apuni major ba honors thake tenle 10% weightage pabo then apunar kibo ST Hills DPU campus ot apply korile apuni 20% weightage pabo so similarly formula to yate enekoi aise for Silchar campus apunaleke sabo yate raw score that means scored apuni kiman korise in online test plus PI plus honors weightage ami discussion korilu kiman kini ase 10% aru AU Assam University weightage apunalokor kiman ase 30% of the online test score divided by 90 into 100 আৰু DPU campus raw score honors weightage to ami gom palu then Assam University 30% and ST Hills weightage 20% divided by 110 into 100 এনেকৈ আপুনি ফাইনাল স্কোৰটো ক্যালকুলেশন কৰিব পাৰিব নেক্সট আপোনালোকৰ চাব কি কৈছে 13 নম্বৰ মোস্ট ইম্পৰ্টেন্ট অল ক্যান্ডিডেটস এপিয়াৰিং এন্ট্ৰেন্স টেষ্ট আৰ কম্পালসৰি টু ৰিকুৱেষ্ট সাবমিট আপুনি যিবিলাক অনলাইন টেষ্টত এপিয়াৰ হ'ব খুজিছে আপোনালোকে সাবমিট কৰিব লাগিব অল দা স্ক্যান কপিজ অফ দা ক্লাছ 10 স্কুল মাৰ্কশিট দেন 10+2 intermediate and 10+2+3 that means undergraduate examination mark sheet to the respective HOD through email on the day of test jidinakhon apunar online test hobo heidinakhon apunar department or HOD apnaloke ei mark sheet mo ki koribo lagibo submit koribo lagibo matric or higher secondary and undergraduation okay ete undergraduation jodi konoba result dia nai tenale jikhini lage result dise jiketa semester lage result dise hekini lage apnaloke send koribo lagibo into through their HOD's email ID okay next apnaloke sabo 14 number those claiming reservation benefits as per government of India's rules should submit scanned copies of caste certificates it ami already discussion korilu document mentioned at serial number 13 okay then ami ki koribo lago jibilak candidate claim korise reservation category admission power hobe tekhetokolo ki koribo lagbe reservation certificate scan kori pela send koribo lagbe to the respective HODs on the date of test jidinakhon apunar online test hobe edinakhon HOD emailot apnaloke send koribo lagibo 15 number sabo all expenses eto apnalokor babe nohoy eto basically apunar department or HOD karone hoy 15 number to then 16 number sabo yate
A student can apply maximum in 2 courses either in same department or in different departments. Already আমি ডিসকাশন কৰিছো আগতে যে এজন ষ্টুডেন্টে ম্যাক্সিমাম দুটা ডিপাৰ্টমেন্টত এপ্লাই কৰিব পাৰে সেম ডিপাৰ্টমেন্টত হ'ব পাৰে বা আদাৰ ডিপাৰ্টমেন্টত হ'ব পাৰে ওকে দুটা সাবজেক্টত আপোনালোকে এডমিশনৰ বাবে এপ্লাই কৰিব পাৰে 17 নম্বৰ চাব ষ্টুডেন্ট shall not apply simultaneously in departments located at 2 different campuses. So ইয়াতে কি কৈছে ষ্টুডেন্ট shall not apply simultaneously একেলগে দুটা ডিপাৰ্টমেন্টত এপ্লাই কৰিব নোৱাৰে located in 2 different campuses দুটা ক্যাম্পাস আমাৰ আছে আমি গম পাইছো শিলচৰ as well as ডিপু ক্যাম্পাস দুটা ক্যাম্পাসতে সাইমultaneously এটা ডিপাৰ্টমেন্টতে এপ্লাই কৰিব নোৱাৰে বেলেগ বেলেগ ডিপাৰ্টমেন্টত এপ্লাই কৰিব লাগিব নেক্সট চাব number 18 টো আপোনালোকে চাব number 18 A departmental admission committee shall be formed in each department and approval of the same may be obtained from the competent authority. One faculty member belonging to SC/ST category is to be included in the departmental. Eto apnalokor babe nohoy eto departmental babe hoy. Then apnalokor 19 number to sabo that is also for the department okay then apnaloke 20 number to sabo issues if any concern online test or PI will be resolved in consultation with the Mr. Shobham Kumar eto apnalokor babe nohoy departmental babe hoy eti apnaloke sabo apnalokor schedule to sabo online schedule moi koisilu Annexure 1 ot sauk apnalokor exam start hobo 25th November 2021 ৰ পৰা আৰু আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব ৰাতিপুৱা 10টাৰ পৰা 11টা বজালৈকে দেন 12টাৰ পৰা 1টা বজালৈকে দেন 2টাৰ পৰা 3টা 4টাৰ পৰা 5টা বজালৈকে সো এদিনত আপোনালোকে চাব পাৰিছে কেইটা শিফট আপোনালোকৰ এক্সাম হ'ব 1 2 3 4 এদিনত 4টা কৈ শিফট এক্সাম হ'ব আৰু কোনটো শিফটত কোনটো কোৰ্সৰ অনলাইন টেষ্ট হ'ব এন্ট্ৰেন্স হ'ব এটা আপোনালোকে নিশ্চয় চাই ল'ব Okay, my link description of dim here. আপোনালোকে ডেসক্ৰিপচনৰ পৰা চাই ল'ব পাৰে যেনেকৈ 25 নৱেম্বৰ 2021 10টা পৰা 11টা বজালৈকে আপোনালোকৰ MA in sociology and MSc in microbiology কিব অনলাইন টেষ্ট হ'ব then দুপৰীয়া 12টাৰ পৰা 1টা বজালৈকে MSc in computer science MA in arabic অনলাইন টেষ্ট হ'ব then 2টা বজাৰ পৰা 3টা বজালৈ দুপৰীয়া MA in assamese ডিফু ক্যাম্পাস আৰু MA in bengali yes MA in Assamese Divu campus online test hobo then 4টা বজাৰ পৰা গধূলি 5টা বজালৈকে চাওক MA in Bengali and MSc in mathematics or কি হ'ব online test হ'ব তেনেকৈ আপুনি চাই ল'ব যে আপুনি কোনটো সাবজেক্টত এডমিশনৰ বাবে কোনটো কোৰ্সত এডমিশনৰ বাবে এপ্লাই কৰিছে প্ৰথমতে চাই ল'ব আপোনাৰ ডেট অফ এক্সাম কেতিয়া আছে দেন আপুনি চাই ল'ব আপোনাৰ টাইম স্লট কোনটো হয় দেন এই মতে আপোনালোকে মিলাই ল'ব আদাৰৱাইজ আপুনি যদি মিস কৰে আপোনাৰ অনলাইন এন্ট্ৰেন্স টেষ্ট মিস হৈ যাব আৰু আপুনি এডমিশনো নাপাব আপোনালোকৰ এন্ট্ৰেন্সটো অনলাইন হ'ব গতিকে এই আছিল আজিৰ আমাৰ মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশন যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব ফৰ মোৰ আপডেটস সাবস্ক্ৰাইব দা চেনেল এণ্ড প্ৰেছ দা বেল আইকন ইয়াৰ পিছত আপোনালোকৰ কোৱেশ্চন পেপাৰ কেনেকৈ শেয়াৰ কৰিব যি নটিফিকেশন আহিব আপডেট আহিব মই নিশ্চয় আপোনালোকক আপডেট কৰিম আপোনালোকে এট আৱাৰ চেনেলৰ লগত জড়িত থাকিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে জয় আই অসম